বিশ্বনাথৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু। বিশ্বনাথ চাৰিআলি নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক অঘটন। বিশ্বনাথৰ মধুপুৰস্থিত প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত আজি এজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে চিকিৎসা কৰি থকা সময়তে তিনিমহলীয়া বিল্ডিঙৰ পৰা জঁপিয়াই দিয়ে যুৱকজনে। লগে লগে চিকিৎসালয়লৈ আনি যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত যুৱকজন পাঠশালা ঋতুৰাজ বড়ো বুলি জানিব পৰা গৈছে। ইতিমধ্যে বিশ্বনাথ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখ্য যে ৩ মাহ পূৰ্বে নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল যুৱকজনক। ইফালে অভিযোগ মতে নিচামুক্তি কেন্দ্ৰটোৱে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ ৬ নং ৱাৰ্ডত চলাই আছিল। এই অভিযোগ খোদ বিশ্বনাথ পৌৰপতিগৰাকীয়ে অভিযোগ কৰা মতে বিশ্বনাথৰ পৌৰসভা এলেকাৰ কোনো এটা নিচামুক্তি কেন্দ্ৰৰেই নাই পৌৰসভাৰ অনুমতি পত্ৰ। এতিয়া প্ৰশ্ন হৈছে এনেদৰে পৌৰসভাৰ অনুমতি নোলোৱাকৈ এটা নিচামুক্তি কেন্দ্ৰ চলাই থকাটো কিমান যুক্তিসংগত। কি হৈছিল ঘটনাটো এবাৰ? ঘটনাটো মানে আপোনাৰ ছুচাইড কেছ। আপোনাৰ আমাৰ যোনটো টেৰিষ্টৰ দৰ্জা আছিল এখন খোলা আছিল, খোলা থাকোঁতে সি আমাৰ নাৰ্ছ আছিল, বি চেক কৰি আছিল। বি চেক কৰি হওঁতে সি ডাইৰেক্ট ওপৰলৈ দৌৰিছিল, দৌৰি পেলাই ওপৰৰ টপ ফ্ল'ৰৰ পৰা তলত চাপাই দিছিল। নাম কি? কিমান দিন হৈছে মানে ইয়ালৈ অহা আপোনাৰ 3 মান্থ কমপ্লিট হ'ল। সুস্থ নাছিল নেকি? সুস্থ আছিলে আপোনাৰ। তো আপোনাৰ ঘৰখনে কি হৈ গ'ল ক'ব নোৱাৰে। অকস্মাত আহি নিজে জপিল। ক'ত আছিলে? পাঠশালা। নাম কি? ঋতুৰাজ বড়ো। আচ্ছা, আপোনালোকৰ ৰিহেব চেণ্টাৰটো ক'ত আছে? মোৰ মধুপুৰ। আমাৰ কেমেৰাৰ সন্মুখতে যিগৰাকী পৌৰপতি প্ৰিন্সিপালটি তেওঁ ক'লে যে আপোনালোকে পাৰ্মিশ্যন নোহোৱাকৈ ৰিহেবটো চলাইছে, কথাটো কি হয়? না, পাৰ্মিশ্যনটো চাওক, আমাৰ ছ'চাইটি আমি এখন আমাৰ ছ'চাইটিৰ পৰা লাগে NGO এটা হ'বৰ কাৰণে। ছ'চাইটিৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ অলৰেডি আছে আৰু প্লাছ আমাৰ হেল্থৰ ক্লিনিকেল এষ্টাব্লিছমেণ্টো আছে। বাকী ধৰক মিউনিচিপালিটিৰ কাৰণে আমি ধৰক এপ্লাই কৰিছোঁ ধৰক ট্ৰেড লাইচেঞ্চটো। আপোনালোকৰ কিমান দিন হ'ল ৰিহেবখন ইয়াত? আমাৰ 3 বছৰ কমপ্লিট। 3 বছৰ আপোনালোকে মিউনিচিপালিটি ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ চলাই আছে? কি কয়? মিউনিচিপালিটি ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ কৰি আছে 3 বছৰ? প্ৰথমতে আমাৰ যেতিয়া হেৰি আছিল তেতিয়া মানে ট্ৰেড লাইচেঞ্চৰ কথা নাছিল মানে প্ৰথম যেতিয়া খুলিছিলোঁ। এতিয়া ধৰক আমাৰ কি বুলি কয় অলপ আপোনাৰ কাগজ পাতি কাম আছে ধৰক। তো সেইখিনি মানে ট্ৰেড লাইচেঞ্চখন কৰিবৰ কাৰণে ধৰক খাজনা ৰচিদটো ক্লিয়াৰ লাগে। তো সেইখিনি আপোনাৰ মালিকে আমাক কৰি দিব মানে, কৰি দিয়াৰ লগে লগে আমি এপ্লাই কৰিলোঁ বাৰু। আচ্ছা, ৰিহেব চেণ্টাৰত এগৰাকী যুৱক। ৰিহেব চেণ্টাৰটোৰ কথা হৈছে কি, মই 2022 চনত মই চাৰ্জ লৈছোঁ 12 এপ্ৰিল তাৰিখে। আৰু যোৱা প্ৰায় 3.5 বছৰ হ'ল মই শুনিছোঁ যে চাৰিআলিত 2টা নে 3টা ৰিহেব চেণ্টাৰ চলি আছে। মোৰ ওচৰলৈ 2টামান আহিছিল আৰু বিচাৰি পেলাই মই তেওঁলোকক না কৰিছোঁ। মানে SP মহোদয়ে কৈছে যে বহুত ৰেষ্ট্ৰিকশ্যন আছে, বহুত ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, গতিকে আপুনি পৰাপক্ষত নিদিব। আৰু যিকেইটা ৰিহেব চেণ্টাৰ আছে সেইকেইটা আপুনি পাৰিলে হেৰি কৰক, আমি এনকুৱাৰী কৰিম। গতিকে ঘটনা হৈছে কি, এই ৰিহেব চেণ্টাৰটো মোৰ নিজৰ ৱাৰ্ডতে আছে, কিন্তু আজিলৈকে তেওঁলোকে পাৰ্মিশ্যনো লোৱা নাই, NOCও লোৱা নাই, লাইচেঞ্চো লোৱা নাই। 3 বছৰ হৈ গ'ল। 3 বছৰ হ'ল বুলি কৈছে। মই ৰাস্তাত দেখিছোঁ, কিন্তু তেওঁলোক আজিলৈকে মোৰ ওচৰলৈ অহা নাই। এতিয়া যিটো কথা কৈছে তেওঁলোকে আমি বিচাৰিছোঁ, একো বিচৰা নাই। তেওঁলোকক বহুত ক্লিয়াৰেঞ্চ লাগে, বহুত NOC লাগে, আৰু আমাৰ NOCটো একদম মষ্ট হেৰি তাৰমানে দৰকাৰী। আৰু এতিয়া দেখিছোঁ যে ৰিহেব চেণ্টাৰবিলাকতে বেছি দুষ্কাৰ্য চলি আছে, আৰু তাত যিসকলে চলায় সেই ৰিহেব চেণ্টাৰবিলাক চলোৱা মানুহখিনিয়ে বেছিকৈ এডিক্টেড। মই আগতেও 2-3টা পাৰ্টি মোৰ অফিচলৈ আহিছে, তেওঁলোক নিজে এডিক্টেড, তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে উই আৰ এডিক্টেড। গতিকে এডিক্টেড মানুহখিনি এটা এডিকশ্যন চেণ্টাৰ, ৰিহেব চেণ্টাৰ এটা চলোৱাটো আচলতে এটা চিন্তনীয় বিষয়। তেওঁলোক যদি সংশোধনী হয় তেতিয়াও বেলেগ কথা, কিন্তু বহুত ৰিহেব চেণ্টাৰত দেখিছোঁ যে তাৰ মালিকবিলাকেই ড্ৰাগছ খাই পেলাই তাত দুষ্কাৰ্য কৰে, বা তাৰ পেচেণ্ট মৰে বা পেচেণ্ট নোহোৱা হয়। পৰৱৰ্তী ছাৰ কেনেধৰণৰ ব্যৱস্থা ল'ব? আমি এতিয়া একশ্যন ল'ম, ইমিডিয়েট একশ্যন ল'ম। সেইটো আমি পুলিচ ডিপাৰ্টমেণ্টটো আছে ইয়াত, সকলোকে অনুৰোধ জনাইছোঁ, SP মহোদয়ক আজি জনাম। গতিকে ইমিডিয়েট ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগিব, আমি অনুৰোধ জনাইছোঁ। আমি সংবাদ মাধ্যমকো অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ প্ৰতি সহযোগিতা কৰক। মই আচলতে ৰিহেব চেণ্টাৰটো ভিজিট কৰাও নাই বা তেওঁলোকে আমাক বিচৰাও নাই আজিলৈকে, গতিকে আমি সেইটো মানে চকু দিব পৰা নাই এতিয়ালৈকে। তেতিয়া আজি ৰাতিপুৱা শুনিছোঁ এজন তাৰে পেচেণ্ট এজনে ছুইচাইড কৰিছে। মই সেইটো খবৰ পাই মই এতিয়া হস্পিটাললৈ আহিছোঁ।